অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত সমগ্ৰ অসম জুৰি আজি অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ আয়োজন কৰা হৈছে। বোকাখাতত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিৰ উদ্যোগত আৰু বোকাখাতৰ সমূহ ৰাইজৰ সহযোগত প্ৰায় 70টাৰো অধিক সংগঠনৰ একেলগে সকলোৱে মিলি বোকাখাতৰ যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ত জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ আয়োজন কৰিছে। আৰু এই মুহূৰ্তত প্ৰথমতে শ্ৰদ্ধাঞ্জলি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি চলি আছে। বোকাখাতৰ সমাজ জীৱনৰ বিভিন্নজন পুৰোধা ব্যক্তিয়ে এই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। আৰু এই আয়োজনত মই দেখুৱাইছোঁ, মই ভিডিঅ' জাৰ্নেলিষ্টক মই দেখুৱাবলৈ অনুৰোধ কৰিম। জুবিনদাৰ এখন বৃহৎ আকাৰৰ ফটো ইয়াত দিয়া আছে আৰু সকলোৱে ইয়াত বন্তি প্ৰজ্বলন কৰিছে। যিহেতু শিল্পীগৰাকীৰ 52টা বছৰ আছিল, গতিকে 52 বছৰত 52 গছি বন্তি ইয়াত জ্বলোৱা হৈছে, শ্ৰদ্ধা নিবেদন কৰা হৈছে। আৰু ইয়াত বিভিন্ন দল সংগঠনে ইয়াত অংশগ্ৰহণ কৰিছে। বিশেষকৈ আমি যদি চাওঁ বোকাখাতৰ সকলোবোৰ সংগঠন, জাতীয় সংগঠন, প্ৰতিটো সংগঠনৰ ইয়াত নেতাসকল ইয়াত আছে আৰু প্ৰত্যেকেই ইয়াতে অংশগ্ৰহণ কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। এই মুহূৰ্তত আমাৰ লগত আছে আজিৰ এই আদ্য শ্ৰাদ্ধ অনুষ্ঠানৰ যি আয়োজক সমিতিৰ সভাপতি জিতু কুমাৰ ৰাজখোৱা ডাঙৰীয়া। গোটেই বোকাখাতৰ সমূহ দল সংগঠন নিৰ্বিশেষে সকলোৱে আজি জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাইছে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু এই কাৰ্যসূচী লোৱা হৈছে। হয়, আমি আমাৰ সঁচাকৈয়ে আমাৰ হিয়াৰ আমঠু বুলি যাক কোৱা হয়, আমাৰ বিশ্ববিশ্ৰুত শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত আমি বোকাখাতবাসীয়েও শোক প্ৰকাশ কৰিছিলোঁ আৰু কেইবাদিনীয়া শোক আমি প্ৰকাশ কৰিছিলোঁ। তাৰপিছতে আমি বিশেষভাৱে আজি আদ্য শ্ৰাদ্ধৰ আয়োজন কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমতে বোকাখাত জিলা সমিতিৰ উদ্যোগত বোকাখাতৰ সকলো জাতীয় সংগঠন আৰু আমাৰ ৰাইজৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইতিমধ্যে শ্ৰদ্ধাৰ্ঘ্য নিবেদন হৈছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু এই জ্ঞাপনৰ অনুষ্ঠান মুকলি কৰিছে আমাৰ বিশিষ্ট শিল্পী অৰুণ হাজৰিকাৰ বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালাদেৱে। তাৰপিছতে আমাৰ বিভিন্ন জাতীয় সংগঠনে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ইয়াৰ পাছতে আমাৰ সৰ্বধৰ্মীয় নাম অনুষ্ঠিত হ'ব আৰু নামৰ পিছতে আমাৰ নাম প্ৰসংগ হ'ব সম্পূৰ্ণ ধৰ্মীয় আধ্যাত্মিকভাৱে। আৰু তাৰপিছতে আমাৰ 1 বজাৰ পৰা বিশেষকৈ আমাৰ গায়ন বায়নে আজি অনুষ্ঠান সামৰণি মৰা হ'ব আৰু তাৰপিছতে আমাৰ কিছু জলযোগৰ ব্যৱস্থা ৰখা হৈছে। এনেধৰণে আমি দিনটোৰ আজি কাৰ্যসূচী ৰাখিছোঁ। আৰু বিশেষভাৱে এই মুহূৰ্তত আপোনাৰ চেনেলৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে আমাৰ যিটো জুবিনক ন্যায় দিব লাগে, এই দাবীটো কিন্তু বোকাখাতবাসীৰ সদায়ে আছে যে জুবিনে ন্যায় পাব লাগিব। ইতিমধ্যে মুখ্যমন্ত্ৰী আমি দেখিছোঁ যে ন্যায়িক দণ্ডাধীশৰ হতুৱাইও এনেকুৱা তদন্ত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে সেইটোক আমি আদৰণি জনাইছোঁ আৰু আমি অসমবাসীয়ে ঈশ্বৰৰ দ্বাৰা আমি নিশ্চিতভাৱে ন্যায় পাম, এই আশা আমাৰ আছে আৰু ৰাজ্য চৰকাৰৰ ওচৰতো আমাৰ বিশ্বাস আছে। গতিকে মই ভাবোঁ যে অতি খৰতকীয়াভাৱে তদন্ত কাম আৰম্ভ কৰক আৰু অসমৰ ৰাইজে ন্যায় পাব লাগে, জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় পাব লাগে। এই দাবীটো কিন্তু আমাৰ সকলো সদায়ে থাকিব। গতিকে এইখিনি আজিৰ তাৰিখত আমাৰ আহ্বান। হয়, ধন্যবাদ জনাইছোঁ। এগৰাকী ঘৰৰ সদস্য যেতিয়া বিয়োগ ঘটে, এই বিয়োগ ঘটিলে যি ধৰণে আধ্যাত্মিকতা ৰক্ষা কৰি আদ্য চাইছে আৰু আমাৰ লগত আছে যিহেতু অসমৰ এগৰাকী বিশিষ্ট অভিনেতা, যিহেতু জুবিন গাৰ্গৰ একেবাৰে প্ৰতিবেশী আৰু আমাৰ বোকাখাতৰ গৌৰৱ অৰুণ হাজৰিকা ডাঙৰীয়া। মই উন্দা আপোনাক এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপুনি জুবিনদাৰ একেবাৰে প্ৰতিবেশী আৰু জুবিনদাৰ প্ৰতি এই মুহূৰ্তত সকলোতে যিহেতু আদ্য শ্ৰাদ্ধ হৈছে, আজি বোকাখাতবাসীয়েও আদ্য শ্ৰাদ্ধ আয়োজন কৰিছে। জুবিনৰ স্বাৰ্থ সেইটো ক'বলৈকে দিগদাৰ লাগে। জুবিনৰ স্বাৰ্থ সেইটো কোৱাটো বৰ বুকুখন খুন্দা মাৰি ধৰে। হ'লেও যিটো নিয়ম সেইখিনি আমি কৰিছোঁ আৰু বোকাখাতবাসী ৰাইজেও এটা আজি অতি গভীৰ শোক প্ৰকাশ কৰিছে আৰু এই অংশগ্ৰহণ কৰিবলৈ পাইছোঁ। মই এটাই কথা যে যিখিনি হৈ গৈছে সেইখিনিত অসম নালাগে, গোটেই পৃথিৱী কোনো মানি ল'ব পৰা নাই আৰু নলয় মানি যেতিয়ালৈকে প্ৰকৃত সত্যটো ওলাই নপৰে। মই আশা কৰিছোঁ যে প্ৰকৃত সত্যটো যিটো সেইটো ওলাব লাগে, তেতিয়া জুবিনৰ আত্মাই শান্তি পাব, সেইটোহে বিচাৰিছোঁ। এতিয়া বস্তুৰ বেছি ৰহস্য ঘন নিতৌ সলনি হৈ গৈ আছে ছবিখন। সেই ছবিখন আমি ইমান সলনি হৈ থকাটো আমি অতি সোনকালে বা যিটো ক্ষিপ্ৰতাৰে বুলি কয় সেই ক্ষিপ্ৰতাৰে আগবাঢ়ক আৰু আমাক দুই এদিনতে সেই হেৰিটো লাগে, তাৰ ন্যায়টো লাগে আৰু আমাক বিচাৰটো লাগে।
মই দীঘলীয়া নকৰোঁ। উণ্ডাত যিহেতু আৱেগিক হৈ আছে, কাৰণ অতি ওচৰৰ পৰা জুবিন দাক একেবাৰে কাষত পাইছিলে। মই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমিতিয়ে বোকাখাতৰ সমূহ দল সংগঠন, বোকাখাতৰ বাসীৰ একত্ৰিত প্ৰচেষ্টাত এই আদৰ্শ আমি দাঙি ধৰিছোঁ, যাতে অসমৰ সমাজ জীৱনে অসমৰ প্ৰতিজন ব্যক্তিৰ অন্তৰাত্মাত জুবিন গাৰ্গক প্ৰতিষ্ঠা কৰি ভৱিষ্যতৰ দিনত বিশ্বত যেনেধৰণেৰে শংকৰ মাধৱ অজানপকীৰ জ্যোতি বিষ্ণুৰ পাছত তেখেতে যিধৰণেৰে প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰাৰ প্ৰয়াস, তেখেতৰ গানত যি বৰ্ণিমান ব্ৰহ্মপুত্ৰৰ প্ৰাণ পাইছিল, তৰুলতা গছ গছনি পশু পক্ষীয়ে যেনেধৰণে প্ৰাণ পাইছিল, তেনে এজন নৱপ্ৰজন্মৰ উদীয়মান বিশ্ববিশ্ৰুত মহামনীষীক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু এই অনুষ্ঠানৰ পৰা তেখেতৰ আমি আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেত য'তেই আছে আমাক তাৰ পৰা আশীৰ্বাদ কৰক, যাতে অসম আৰু অসমীয়াৰ অস্তিত্বৰ যেতিয়া সংকটাপূৰ্ণ সময় হয়, তেতিয়াই তেখেতে যি ধৰণৰ বাট নিৰ্দেশন আমাক দাঙি ধৰি গৈছে, সেই বাটেৰে আমি আগবাঢ়ি গৈ অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰি তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰাৰ চিন্তা চৰ্চাৰে আমি প্ৰতিষ্ঠা কৰিবলৈ আমি আগবাঢ়ি যাম। ধন্যবাদ জনাইছোঁ। আৰু এই ধৰণে বোকাখাতত আদ্য শ্ৰাদ্ধৰ আয়োজন চলিছে আৰু গোটেই দিনটোত বিভিন্ন কাৰ্যসূচী থাকিব। গতিকে বোকাখাতৰ পৰা আমি এই মুহূৰ্তত বোকাখাত JDSG কলেজৰ পৰা এই আদ্য শ্ৰাদ্ধৰ অনুষ্ঠান আমি দেখুৱাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।